অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। বৰপেটা বজাৰত বেঙেনাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২৩০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২৪০০ টকা, তিয়ঁহ ৫০০ টকা ৭০০ টকা, কেঁচা জলকীয়া ২২০০ টকা ২৮০০ টকা, ৰঙালাও ৮০০ টকা ৯০০ টকা, বিলাহী ৮০০ টকা ১০০০ টকা। দৰং বজাৰত মাকৈৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১৭০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ১৯০০ টকা, ধান ২১০০ টকা ২২০০ টকা, মাটি দাইল ৮০০০ টকা ৮২০০ টকা, সৰিয়হ ৪৬০০ টকা ৪৭০০ টকা, মৰাপাট ১৮০০ টকা ১৯০০ টকা। ঢেকীয়াজুলি বজাৰত বন্ধাকবিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৯০০ টকা, ফুলকবি ১৮০০ টকা ২২০০ টকা, নহৰু ৯০০০ টকা ৯৫০০ টকা, পিঁয়াজ ১৩০০ টকা ১৫০০ টকা, আলু ১৭০০ টকা ২০০০ টকা। মৰিগাঁও বজাৰত ভেন্দিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২২০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২৪০০ টকা, গাজৰ ২৪০০ টকা ২৬০০ টকা, লেচেৰা ২৫০০ টকা ২৬০০ টকা, জিকা ২৫০০ টকা ২৭০০ টকা, স্কোৱাছ ১৬০০ টকা ১৮০০ টকা। মহাৰাষ্ট্ৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আকাশ ফৰকাল থাকিব। বতাহ প্ৰতি ঘণ্টাত ৫ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৩১% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বিজ্ঞানসন্মত মীন পালন সময়ৰ আহ্বান। মীন পালনত তুলনামূলকভাৱে কম মূলধনী বিনিয়োগ আৰু আপেক্ষিকভাৱে কম কষ্টৰ বিনিময়ত অধিক লাভৱান হোৱাৰ থল থাকে। স্মৰ্তব্য যে অসমৰ মাটি, পানী, জলবায়ু আৰু ভৌগোলিক অৱয়ব মীন পালনৰ বাবে অতি উপযোগী। গুৰুত্বপূৰ্ণ কথাটো হ'ল মীন পালনত বৈজ্ঞানিক দৃষ্টিভংগী অতি প্ৰয়োজনীয়। অৰ্থাৎ বিজ্ঞানসন্মত মীন পালন ব্যতিৰেকে মীন পালনত ইপ্সিত ফলপ্ৰাপ্তি সম্ভৱপৰ নহয়। বিজ্ঞানসন্মত মীন পালনৰে সফলতাৰ জখলাত ভৰি দিয়া এটা অনুকৰণীয় উদাহৰণ হ'ল গোৱালপাৰা জিলাৰ বাঁছবাৰী অঞ্চলৰ মুছাৰফ হুছেইন। আহকচোন এই চেগতে মুছাৰফ হুছেইনৰ কিছু কাম কাজৰ আভাস তেওঁৰ মুখেৰেই জানি লওঁ। মানে মই আজি ৫-৬ বছৰ হ'ল মই ষ্টাৰ্ট কৰিছোঁ। অলপ সৰু আছিল আগত। দেউতাৰ আছিল। কিমান আছিলে দেউতাৰ? দেউতাৰ 4-5 বিঘাৰ নিচিনা আছিল। তাৰপিছত দেউতাৰ মাটি আছে। তাৰপিছত মই যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ তেতিয়া দেখোঁ যে অলপ লাভ হয়। তাৰপিছত দেউতাই ক'ল যে আৰু এটা খুদ। মই খুদি আছোঁ এটা-এটাকৈ প্ৰত্যেক বছৰতে দুটা-দুটাকৈ খুদি আজি 30-40 বিঘাৰ নিচিনা মই পুখুৰী মই কৰিছোঁ। মানে মই জানিব বিচাৰিম যে দেউতাই ধৰক যিখিনি কাম কৰিছিল আপুনি কৰোঁতে কি মানে বেলেগ সুকীয়াত্ব বা কি নতুন বৈজ্ঞানিক চিন্তাধাৰা প্ৰয়োগ কৰিছে? নহয়, সেইটো নহয়। মই ছাৰ মানে মই যে ফিচাৰীগিলা যে খুদছোঁ, মই যে পালন কৰি আছোঁ, মোৰ মানে চখ। মই সেইটো কথা সোধা নাই। দেউতাই কৰোঁতে কেনেকৈ মীন পালন কৰিছিল আৰু আপুনি কৰোঁতে কেনেকৈ কৰিছে, কিবা পাৰ্থক্য আছে? পাৰ্থক্য আছে। মানে দেউতাই আগত খিলাইছে অলপকৈ যে ভাত খৈলা, আৰু মই এতিয়া ইউজ কৰি আছোঁ বহুত ধৰণৰ আছে, ভিটামিন আছে আৰু কিবা ফিট আছে, খৈলা আছে, বহুত ধৰণৰ বহুত বস্তু আছে। মই এতিয়া ইউজ কৰি আছোঁ
আৰু কিবা চূণ টুন হাবা চব বস্তু মই মাৰি তাৰমানে আমি এনেকে ধৰি ল'ব পাৰোঁ নেকি যে দেউতাৰ দিনত যিখিনি কৰিছিল তাত সকলোখিনি বৈজ্ঞানিক দৃষ্টিভংগী নাছিল আৰু আপুনি কৰোঁতে গোটেইখিনি বৈজ্ঞানিক দৃষ্টিভংগীৰে কৰিছে, গতিকে আপুনি উপাৰ্জনো বেছি পাইছে, লাভো বেছি পাইছে। আগতো এনেকুৱা নাছিল, দেউতাই দেখি আছে যে আগতো মই পইচাই নাপাইছিলোঁ, এতিয়াতো ভালে আহি আছে, খেতিৰ পৰা থাকেতো মাছত বহুত বেছি আহি আছে। খেতিতকৈ মাছত লাভ বহুত বহুত, খেতিতো লাভেই নাই, মাছততো বহুত লাভ মানে আমি পাইছো মানে। গতিকে মানুহে খেতি পথাৰবোৰ এতিয়া মীন পালনলৈ ৰূপান্তৰ কৰিছে। কিন্তু আপোনাক এই যে আপুনি ক'লে যে আপুনি উন্নত খাদ্য দিয়ে, উন্নত আপুনি সাৰ দিয়ে, উন্নত কিবা কিবি দিয়ে, এই গোটেইখিনি আপোনাক পৰামৰ্শ কোনে দিয়ে? মই আগৰ পৰাই মানে দেখিছোঁ, নেটত চাইছোঁ, মোবাইলত চাই হেনা চাই মই কৰি আছোঁ। আৰু মীন বিভাগৰ সহযোগিতা কেনেকুৱা? আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰী আহে। মই ফিচাৰী ডিপাৰ্টমেণ্টত গৈছোঁ, আগত আছিলে যে চাইদুৰ ছাৰ আছিল, তাৰ লগত মোৰ ভালে আছিল, সিয়ে মোক আৰু দিছে, উৎসাহ দিছে যে এটা কিবা কি কৰিম, মোক দিছে এটা সৰু সৰু কিবা কি দিছিল মোক। আৰু আপুনি যিটো বিশ্ব বেংকৰ আঁচনি পাৰ্ট, সেই আঁচনিৰ পৰাও আপুনি কিছুমান সুবিধা পাইছিলে? নহয়, এনেকুৱা পোৱা নাই। আপুনি মাছৰ পোনা পাইছিলে, মাছৰ দানা পাইছিলে, এনেকুৱা নহয় জানো? নহয়, অলপ পাইছিলোঁ, এবাৰ পাইছিলোঁ, চাইদুৰ ছাৰ মোক সেইটা দিছিল, সেইখিনিও আপোনাক সহায় কৰিছিল। এতিয়া আপুনি কি কি মাছ? তাৰপিছৰ পৰা মোক এটা ফিচাৰী খোদাৰ কাৰণে ৰিপেয়াৰিং দিছিল, এটা সৰু সেইটাও দিছে। আৰু আপোনাৰ অফিচৰ ইয়াৰ পৰা মোক এটা ফিচাৰী খোদাৰ কাৰণে এটা মোক এটা দিছিল, 3 লাখ টকা 3.5 লাখ টকা। মই বহুত কেইটা পইচা পাইছোঁ, পাই খুদিছোঁ। সেইফালে এটা আছে পুখুৰী। তাৰমানে মই যিটো বুজিছোঁ, আপুনি বিভাগৰ পৰা আঁচনিও পাইছে, সহযোগিতাও পাইছে, আৰু এতিয়া বিভাগৰ পৰা কাৰিকৰী সহযোগিতাও পাই থাকে। আপুনি কি কি মাছ পালন কৰে? মই ৰৌ, কাটলা, আপোনাৰ গ্লাছ কাপ, চান্দা, গোটেই মাছ আছে আমাৰ। বছৰত কিমান ডাঙৰ হয়? 1.5 কেজি 1 কেজিতো মানে ৰৌ মই বনাওঁৱেই বছৰত। ক'ত যায় আপোনাৰ মাছখিনি? মোৰ ইয়াৰ পৰা মই বেপাৰী আহে, ইয়াৰ পৰাই লৈ যায়। ক'লৈ যায়? মানে এই পাহাৰ আছে আৰু গোৱালপাৰা আছে। মাছ বিক্ৰী কৰা কোনো সমস্যা নাই? নাই, আমাৰ নাই, নিজে লৈ যায়। আৰু ইয়াত যিটো পোনা দিব লগা হয়, মোৰ মানে কি, মোৰ 10 টকা হ'লেও মোৰ ওচৰত আহি কম পায় বেপাৰী। আৰু ইয়াত যিটো পোনা দিব লগা হয়, সেই পোনাটো আপুনি ক'ৰ পৰা পায়? মই পোনা মানে নিজে হেচাৰি কৰি, ইয়াতে আছে হেচাৰি আছে, তাৰ পৰা মই কিনি আনো, ডিমা কিনি আনি পুখুৰী, সৰু এটা পুখুৰীত মই তাতে মই পালন কৰোঁ। পালন কৰি ডাঙৰ হয়, তাৰপিছত মই গোটেই পুখুৰীত মই চৰাই দিওঁ। তেতিয়া কিমান মানুহ আপোনাৰ এই কামটোৰ লগত জড়িত হৈ আছে? 5-6 জন 10 জন থাকেই। মুছাৰফৰ সফলতাত সংশ্লিষ্ট মীন উন্নয়ন বিষয়া আব্দুছ ছালামৰ অৰিহণাও অনস্বীকাৰ্য। মুছাৰফক বিজ্ঞানসন্মত মীন পালনৰ সকলো প্ৰাসংগিক দিশ হাতে কামে বোধগম্য কৰোৱাত তেওঁ গ্ৰহণ কৰিছে বিশেষ উদ্যোগ। ফলস্বৰূপে মুছাৰফৰ পামখনৰ আধাৰত অঞ্চলটোত বিজ্ঞানসন্মত মীন পালনৰ প্ৰতি সূচনা হৈছে জনজাগৰণ। আহকচোন আব্দুছ ছালামৰ লগত কিছু বাৰ্তালাপ কৰোঁ। আমাৰ এই খুৰমুজা ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত মুছাৰফ হোসেন এজন প্ৰগ্ৰেছিভ ফিছ ফাৰ্মাৰ হয়। এখেতে প্ৰথমতে মাছৰ পোনা আনি পোনাৰ পৰা ফিংগাৰলিং বিক্ৰী কৰি যেতিয়াই গম পালে যে নাই মাছত বহুত ইনকাম কৰিব পাৰি, তাৰপিছতে এখেত কি আৰম্ভ কৰিলে, এখেতে নতুনকৈ কেইবাটাও পুখুৰী খান্দি ল'লে। খান্দি লৈ পোনা বিক্ৰী কৰাৰ লগতে এখেতে কি কৰিলে, মাছৰ উৎপাদন কৰিবলৈ ল'লে। যেতিয়া মাছৰ উৎপাদন পাই পেলাই এই মাছ বিক্ৰী কৰি বহুতখিনি টকা পালে, তাৰপিছত এখেত নতুনকৈ আৰু 24 বিঘাৰ ফিচাৰী এটা খান্দিছে। এনেকৈ এখেতে মাছৰ উৎপাদন কৰি বহুতখিনি উপকৃত হৈছে। মানে আজিৰ তাৰিখত তেওঁৰ প্ৰায় 40 বিঘা জলকালিৰ মীন পাম আছে আৰু প্ৰায় 10-12টা পুখুৰী আছে। এই গোটেইখিনি তেওঁ প্ৰথমতে আৰম্ভ কৰিছিল যিখন অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প এপাৰ্ট, সেই এপাৰ্টৰ এটা গোটৰ তেওঁ সদস্য আছিল। তাৰ জৰিয়তে তেওঁ কিছু অনুদান পাইছিল আৰু সেই হিচাপে তেওঁ কাৰিকৰী জ্ঞানখিনি প্ৰয়োগ কৰি আজি সফলতা পাইছে, নহয় জানো? তেওঁ কেনেকুৱা ধৰণে মীন পালন কৰি আছে অকণমান কওকচোন। ইয়াত এখেতে কম্পজিট ফিছ কালচাৰ কৰি আছে। আমাৰ যিটো আছে IMC, ৰহু, মিৰ্গা আৰু কাটলা, তিনিটাৰ লগতে এখেতে কি কৰিছে, গ্ৰাছ কাপ, গ্ৰাছ কাপ আৰু বাটা, লগতে এখেতে কিছু ৰূপচান্দা দি কালচাৰ কৰি আছে। তেওঁ মানে এইখিনি কৰি যিখিনি ধৰণৰ মীন পালন কৰি আছে, ইয়াত আপোনালোকৰ সহযোগিতা আছে? আমি যেতিয়া আমি ফিল্ডত আহি পেলাই এখেতৰ ফাৰ্মত আমি ৱাটাৰ টেষ্ট কৰি দিওঁ। আমি ৱাটাৰ টেষ্ট কিটছটো লৈ আহোঁ।
খালি এক্ষেত্রে নহয় খৰমুজাৰ ডেভেলপমেণ্ট ব্লকৰ প্ৰায়বিলাক যিমান ভাল ভাল ফাৰ্মাৰ আছে প্ৰগ্ৰেছিভ ফিছ ফাৰ্ম আছে তেখেতসকলকো আমি ৱাটাৰ টেষ্ট কৰি দিওঁ কেতিয়া চূণ দিব লাগে কেতিয়া দিব নালাগে কেতিয়া সাৰ প্ৰয়োগ কৰিব লাগে এইখিনি আমি টেকনিকেল মানে আপোনালোকে তেওঁলোকক কাৰিকৰীভাৱে সহায় কৰি আছে আৰু এনেকুৱা ধৰণৰ আৰু কিমান মানুহে ইয়াত মীন পালন কৰি আছে খৰমুজাৰ ডেভেলপমেণ্ট ব্লকত ছাৰ অলমোষ্ট 1500 হেক্টৰ ৱাটাৰ এৰিয়া আছে টোটেল মানুহ কিমান হ'ব মীন পালক 2000 হ'ব ক'ত যায় মাছটো ইয়াৰে মাছখিনি আমাৰ কি হয় গোৱালপাৰাত যায় আৰু মেক্সিমাম মাছখিনি আমাৰ মেঘালয়ত গুচি যায় মেঘালয়ত পাহাৰত গুচি যায় দাম পায় তাত দাম বেছি পায় আৰু কেনেকুৱা ধৰণৰ মীন পালন কৰে তেওঁলোকে মানে কি প্ৰজাতি পালন কৰে ইয়াত এখেতসকলে ৰহু মৃগা কাটলা আৰু বেছিকৈ সিহঁতে গ্ৰাছ কাপৰ খেতিটো বেছিকৈ কৰে কাৰণ ঘাঁহৰ অভাৱ নাই ইহঁতে ধান খেতি কৰে অনলি ফৰ ফিছ গ্ৰাছ কাপ মাছৰ কাৰণে সিহঁতে ধান খেতিটো কৰে মানে ধানটো কাটি ধানৰ গছটো কাটি পেলাই গ্ৰাছ কাপক দি দিয়ে ডাইৰেক্ট গ্ৰাছ কাপক দি দিলে আৰু গ্ৰাছ কাপক মানে যিমান খুৱাই সিমানে খাব নেকি না গ্ৰাছ কাপৰ মানে খায়ে থাকে সিহঁতে কাৰণ 50% সিহঁতে ডাইজেশ্যন হোৱাৰ লগে লগে সিহঁতে এৰি দিয়ে গতিকে সিহঁতে গোটেই দিনটো খায়ে থাকে গ্ৰাছ কাপৰ দামো পায় বজাৰত গ্ৰাছ কাপৰ দামো ইয়াত ভাল পায় আৰু বিশেষকৈ আমাৰ যিটো যেতিয়া মেঘালয় হিলছৰ ফালে গুচি যায় গ্ৰাছ কাপৰ দামটো আৰু বেছিকৈ পায় মীন পালনত বিজ্ঞানসন্মত অভিযান্ত্ৰিক দিশটিও সমানেই গুৰুত্বপূৰ্ণ এনে দিশবোৰ মীন পালকৰ মাজলৈ লৈ যোৱাত মীন বিভাগৰ অভিযান্ত্ৰিক শাখাই গ্ৰহণ কৰে বিশেষ গুৰুত্ব পুখুৰী খন্দাৰ পৰা পাৰ মেৰামতি তাল নিৰ্মাণ এই সকলোবোৰ কথাতে অভিযান্ত্ৰিক দিশটি ওলাই কৰিব নোৱাৰি বিশ্ব বেংক প্ৰকল্পৰ মীন অভিযান্ত্ৰিক পৰামৰ্শদাতা ৰূপকুমাৰ নাথে জনাইছিল এনেদৰে পুখুৰীটো খান্দোতে স্লোপ কৰি খান্দিব লাগে কিমান হ'ব লাগে সেইটো ঢালটো 1:5 হ'ব লাগে তাৰমানে 1.5 হয় মানে উলম্বভাৱে জুখিলে যদি 1.5 হয় তেতিয়াহ'লে এইটো 1.5 হ'ব লাগিব 1.5 আচ্ছা মানে উলম্বভাৱে 1 হ'লে পথালিকে জুখিলে 1.5 হ'ব লাগিব সেইটো হিচাপত কৰিব লাগে কিয় কৰা হয় এটা কাৰণটো কি এইটো তাৰমানে মাছ পানী থাকিলে মাছে পানী মাটিটো খান্দাৰ ফলত পুখুৰীটো অলপ বহল হৈ যায় সেইকাৰণে অলপ স্লোপ কৰি দিলে ভাল হয় আৰু দ কিমান কৰিব লাগে দ 4 পৰা 5 ফুট মানে পানী সিমান থাকিব লাগে এটা পুখুৰীটো খান্দোতে আপোনালোকে আজিকালি যে ফকলেণ্ড বা এনেকুৱা ধৰণৰ কাৰিকৰী ব্যৱস্থা লয় সেই ধৰণে খান্দাটো বেছি যুগুত নে আপোনাৰ কায়িক শ্ৰম কৰি মানুহে যিটো আগতে নাই সেইটো কৰিলে বেছি ভাল ফকলেণ্ড বা জেচিবি দি যে খান্দে টাইমটো শ্বৰ্ট হয় ভাল সময় কম মানে তাত বিশেষ পালনৰ ক্ষেত্ৰত অসুবিধা একো নাই সেইখিনি ব্যৱস্থা কৰিব লাগে আৰু তাৰপিছত পাৰটো কেনেকুৱা হ'ব লাগে পাৰটো সেই বান্ধ আৰু ওপৰত কিমান হ'ব লাগে মানে 1 মিটাৰ বহল হ'ব লাগে হয় বাকি স্লোপটো সেইটোৱে 1 পাৰটো মানে কি অকমান পুতি দিব লাগে নেকি পুতি দি অলপ ভালকে তাত যেতিয়া মানে তাত যাতে কিবা খেতি কৰিব পাৰি নেমু গছ বা কল গছ বা তামোল গছ কিবা ৰুব পাৰি মানুহ অহা যোৱা কৰা তেনেকুৱা ব্যৱস্থা কৰিব লাগে আৰু পুখুৰীটোত আমি বহুত সময় দেখো আপোনালোকে এটা কথা কয় আগম নলী আৰু নিৰ্গম নলী থাকিব লাগে আউটলেট ইনলেট সেইটো কেনেকুৱা হ'ব লাগে সেইটো তাৰমানে সেই যেতিয়া পানী যদি আহে কিছুমানত এৰিয়াত হয় ঢল নামে পানীটো অভাৰফ্ল' হৈ যায় তেতিয়া আউটলেটেদি পানীটো ওলাই দিবৰ কাৰণে এটা হেৰি ৰাখে আৰু এটা হল এটা ৰাখে আৰু ইনলেটটো হ'ল পানী কমি গ'লে সোমাই দিব কিন্তু ধৰক ইয়াত যেতিয়া ইমানখিনি পুখুৰী আছে এই পুখুৰীবোৰৰ মাজত তলে তলে তেনেকুৱা ধৰণৰ পাইপৰ ব্যৱস্থা কৰা হয় নেকি হয় কিছুমানত হয় কৰে মানে সেইটো কিয় কৰা হয় কিয় কিছুমানত পানীটো কমি যায় কোনোবা এটা পুখুৰীত কমি গ'লে তাৰ পৰা হেৰি কৰি দিয়ে মানে এই অভিযান্ত্ৰিক পৰামৰ্শখিনি আপোনালোকে দিবলৈ আহে হয় তেওঁলোকে আপোনালোকৰ কথা বতৰাখিনি মানি লয় নহয় জানো আৰু এতিয়া ধৰক পুখুৰীবিলাক আপোনাৰ প্ৰস্তুত কৰি আছে বেছিভাগ ক্ষেত্ৰতে এইবাৰ যিহেতু বৰষুণ অকণমান পলম গতিকে প্ৰস্তুত কৰা কামটো অকণমান পলম হৈছে গতিকে প্ৰস্তুতৰ সময়ত অভিযান্ত্ৰিক কি দিশ গুৰুত্ব দিব লাগে প্ৰস্তুতৰ সময়ত মানে ছাৰ প্ৰথমটো সেই খান্দাৰ পিছত আৰু বেলেগ একো নাই বাকীটো হেৰিয়ে কৰে আৰু মানে প্ৰতিবাৰে পাৰবোৰ ঠিক কৰি ল'ব লাগিব মানে ধৰক এই যে আপুনি ক'লে ঢাল বা শ্লোপ যিটো নাথাকে সেইটো আকৌ ঠিক কৰি ল'ব লাগে মীন পালনৰ লগতে মীন পোনা উৎপাদনতো বিজ্ঞানসন্মত দৃষ্টিভংগী অতি প্ৰয়োজন এনে কিছু আভাস ল'বলৈ কথা পাতিছিলোঁ তামোলপুৰ অঞ্চলৰ উদীয়মান পোনা উৎপাদক আলতাফ আলীৰ লগত আপোনালোকে আজি কিছুদিন ধৰি এই মীন পোনা উৎপাদন কেন্দ্ৰটোৰ জৰিয়তে গুণগত মানৰ পোনা উৎপাদন কৰি আছে
এই ঋতুত অৰ্থাৎ এই বছৰত আৰম্ভ কৰিছে নেকি? আৰম্ভ কৰিছোঁ এই বছৰত। কি মাছৰ পোনা উৎপাদন কৰিছে? বৰ্তমান আমি আমুল কাৰ্পটো কৰি আছোঁ। আমুল কাৰ্প। আৰু বাকী মাছৰ পোনাবোৰ? বাকী মাছৰ পোনাটো এই সপ্তাহৰ লাষ্টত পৰা আৰম্ভ কৰিম আমি, তাৰমানে এই সোমবাৰ মঙলবাৰৰ পৰা অলৰেডি আৰম্ভ কৰিম। সাধাৰণতে কি মাছৰ পোনা উৎপাদন কৰে? আমি প্ৰথমে আমুল কাৰ্প কৰি আছোঁ, কমল কাৰ্প কৰি আছোঁ, তাৰপিছত আমি গ্ৰাছ, চিলভাৰ, ৰৌ মিৰ্কা, ভৌকা এনেধৰণে চিতলো কৰোঁ আমি। চিতলো কৰোঁ আমি। হয়, পোনাবোৰ ক'লৈ যায়? চিতলৰ পোনাটো আমাৰ ৰঙিয়া মাৰ্কেটৰ পৰা যেনেকুৱা বাহিৰতো যায়, হয়, এই নগাঁও যায়, হয়, আৰু ৰৌ মিৰ্কাটো আমাৰ ঘৰৰ পৰা বিক্ৰী কৰোঁ চিপটো। ধৰক এই যে আগতীয়াকৈ আপোনালোকে পোনা উৎপাদন কৰিব যিখিনি প্ৰজননক্ষম মাছ, সেই মাছখিনিক বিশেষ যত্ন লোৱা হৈছে নেকি? যত্ন লোৱা হৈছে। কেনেকৈ যত্ন লয়, কি কৰে? এইটো তাৰমানে এতিয়া 2 টাইম দানা দিয়া হৈছে। হয়, আপোনাৰ ভাত খোৱা হৈছে, কণী দিয়া হৈছে। 2 টাইম কি দানা দিয়ে? ভাত আৰু কণী, মানে আৰু কণী মিক্স কৰি কেনে ভাতটো সিজাই লয়, আৰু কণী মিহলাই দিওঁ। কিমান ভাতত কিমান কণী? মোটামুটি 5 কেজি চাউলৰ ভাতৰ লগত আল্টিমেটলি 10টা কণী। 10টা কণী লোকেল মুৰ্গীৰ কণী মিহলাই পেলাই মাছক খাব দিয়ে। ৰাতিপুৱাও দিয়ে, গধূলিও দিয়ে। আৰু তেনেকুৱা মানে প্ৰজননক্ষম মাছৰ উৎপাদনটো ভাল হয় নেকি? হয়, ভাল। সেইটো কিমান দিন আগৰ পৰা কৰি আছে? এইটো প্ৰচেছ মোটামুটি আজিৰ পৰা 1 মাহ আগৰ পৰা হৈ আছে। কেনেকৈ দিয়ে? ভাতটো দলিয়াই দিয়ে নেকি? দলিয়াই চিটাই দিওঁ, তাতে খাই লয়। আৰু কিবা বেলেগ ব্যৱস্থা লয় নেকি? বেলেগ মেডিচিন দিয়া যায়। কি মেডিচিন দিয়ে? মেডিচিনটো ঘৰত আছে, মই দেখাব নোৱাৰোঁ। হয়, হয়, সেই মেডিচিনটো কি পানীত মিহলাই দিয়ে? পানীত মিহলাই দিওঁ। তেতিয়া কি মাছৰ উৎপাদন ক্ষমটো বাঢ়ি যায়? মীন পালন আৰু মীন পোনা উৎপাদনত বিজ্ঞানসন্মত দৃষ্টিভংগী সংপৃক্ত কৰিবলৈ মীন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে সততে প্ৰচেষ্টা অব্যাহত ৰাখিছে। দৰঙৰ জিলা মীন উন্নয়ন বিষয়াই জনাইছিল এনেদৰে যে আমাৰ যিটো ইছমাইল আলী, তেওঁ আমাৰ গুৱাহাটী বা আমাৰ গোটেই তামোলপুৰ জিলাৰ এজন প্ৰগতিশীল মীন পালক। তেখেতে প্ৰথমতে ইয়াৰ ওচৰত মানে নদীৰ কাষত মানে পুখুৰীত তেওঁ মানে হাপা ব্ৰিডিং কৰি মাছৰ পোনা কৰি আছিল। কিন্তু তেওঁ বহুত কষ্ট কৰে বা তেখেতৰ পৰিবাৰ মিছেছ সদায় পুখুৰীত পানী ৰাতি 12টা-1টা বজাতো হাপা ব্ৰিডিঙৰ জৰিয়তে মানে নদীৰ পৰা পানী আনি তেওঁলোকে ৰাতিও কৰি থাকে। মানে তেনে মই এদিন মোক মাতিলে, মই আহিলোঁ, চাব আহিলোঁ। আহি মই নিজেও চকুৰে দেখিলোঁ তেওঁলোকে ইমান কষ্ট দেখিছোঁ, মানে বহুত ৰাতিও দেখে তেওঁলোকে নামি পুখুৰীত নামি লেম্প লৈ মানে কামটো কৰি থাকে। চব হাপা পদ্ধতিৰ কৰিছে। তাৰপিছত মই অলপ এই লাগি মানে বিভাগৰ লগত যোগাযোগ কৰি আমাৰ ডাইৰেক্টৰ অফিচ গোটেইখিনি RKBৰ অধীনত মই এটা মানে মাছৰ পোনা এই হেচাৰীটো মই তেওঁলোকক স্থাপন কৰি দিছোঁ। আৰু তেতিয়াৰ পৰা তেওঁলোকে মোৰ গাইডেন্সত সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত মানে মাছৰ পোনাটো গুণগত মানে কোৱালিটি চিট প্ৰডাকশ্যন কৰি আছে। আৰু মই তেওঁলোকক গাইডেন্স দিছোঁ যে তেওঁলোকে কি কৰে, ইয়াতে আধা মাছ মানে যেতিয়া ইনজেকশ্যন কৰিব, তাৰে আমাৰ যেতিয়া মেনেজমেণ্ট, আমাৰ ব্ৰুডাৰ মেনেজমেণ্টৰ সময়ত তেওঁলোকে 50% মাছ মানে বাহিৰৰ পৰা আনে আৰু আধা সংখ্যক তেওঁলোকৰ পুখুৰীৰ মাছ ৰাখে, যিহেতু আমাৰ ইনব্ৰিডিং ডিপ্ৰেশ্যনটো নঘটে, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা লয়। আৰু আমি সেইটো ডিপাৰ্টমেণ্টৰ পৰা গাইডেন্স দিওঁ যেন তেওঁলোকে সম্পূৰ্ণ গাইডেন্সত মানে মাছটো মানে এই মানে পোনা ইনজেকশ্যন দি তৈয়াৰ কৰিব লাগিব। তেওঁলোকে সদায় মানে যিবিলাক আমাৰ 1 কেজিৰ ওপৰ বা 2 কেজি 3 কেজি তেনেকুৱা ডাঙৰ ধৰণৰ মাছৰহে ইনজেকশ্যন কৰে। আৰু মইতো তেওঁলোকক আমি ডাইৰেক্টলি গাইডেন্স দিছোঁ। আৰু আমাৰ বিভাগৰ কৰ্মচাৰী আহিও তেওঁলোকক মানে সদায় লক্ষ্য কৰে আৰু তেওঁলোকক ডিপাৰ্টমেণ্টত ৰেজিষ্ট্ৰেশ্যনো কৰাইছে যেন তেওঁলোকে কি কৰে, এই যেন যিবিলাক আমাৰ সৰু মাছৰ আজিকালিতো বহুত তেনেকুৱা মীন পালক আছে, তেওঁলোকে কি হৈছে লাভৰ কাৰণে, নিজৰ লাভৰ কাৰণে হয়তো 6 মাহ 4 মাহ সেইবিলাক মাছকে মানে ইনজেকশ্যন কৰি তেওঁ মাছৰ পোনা কৰে। সেইবিলাকত কি হয়, গুণগতটো নহয়। যে আমাৰ যেনেকুৱা মানুহৰ 19 বছৰৰ তলত ল'ৰা ছোৱালী হ'লে যিটো মানে ৰেজিষ্টেণ্ট শক্তি বা বেমাৰ আজাৰ বিভিন্ন মানে যিটো মানে বহুত তেনেকুৱা জেনেটিকেলি বহুত মানে ডিপ্ৰেশ্যন হয়। গতিকে এই চিষ্টেমটো মাছৰ ক্ষেত্ৰতো সেই একেই। আমি ডাঙৰ মাছৰহে আমি 1 বছৰৰ ওপৰৰ মাছবিলাক সেই ইনজেকশ্যন কৰিব লাগে। আৰু তেওঁলোকে সেই চিষ্টেমটো মানে ইয়াত সম্পূৰ্ণৰূপে ফ'ল' কৰে। তেওঁলোকে সৰু মাছৰ কেতিয়াও পোনা মানে মীন বিজ্ঞানৰ যিখিনি বিধি বিধান তেওঁলোকে সকলোখিনি মানি চলে। আৰু ওচৰৰ মানুহবিলাক সেইকাৰণে তেওঁলোকৰ এওঁৰ মানে বা পোনাটো নিবৰ কাৰণে চবৰে ইচ্ছুক। যথেষ্ট গুণগত, এওঁৰ পোনাটোৰ বাঢ়ন ভাল আৰু সেইকাৰণে ধৰক মানুহে মানে ইয়াৰ পৰা লৈ যায়। কোন ঠাইলৈ যায়? এওঁৰ মাছটোতো আজি এতিয়াতো গোটেই আমাৰ লোকেল তামোলপুৰত যায়। তাৰ উপৰিও এওঁৰ ইপিনে মানে বিশ্বনাথ চাৰিআলি, লখিমপুৰ বা কেতিয়াবা নাগালেণ্ডতো ইয়াৰ পৰা পোনাটো গুচি যায়। মীন পোনা উৎপাদনত
হৰমনৰ বেজী প্ৰক্ষেপণ অত্যন্ত স্পৰ্শকাতৰ বিজ্ঞানসন্মত কৌশল। এই ক্ষেত্ৰত পোনা উৎপাদনকাৰীজনৰ দক্ষতা, সক্ষমতা আৰু পাৰদৰ্শিতা অতি গুৰুত্বপূৰ্ণ। তেনে এজন পাৰদৰ্শী ব্যক্তি নুৰজামাল আলীয়ে জনাইছিল এনেদৰে। বেজী মৰা কামটো অকণমান মোক কওকচোন, কেনেকৈ আপোনালোকে মতা মাছ মাইকী মাছটো চিনি পায়, কেনেকৈ তাক নিৰ্বাচন কৰে অকণমান কওকচোন। মতা মাইকীটো আমি তাৰমানে যিটো কাণ থাকে তাতে আমি আঙুলি দি চাওঁ, সেইটো ধাৰ হয়, সেইটো আমি মতা বুলি ধৰোঁ। পিছল হৈ থাকে যিটো এইটো আমি মাইকী বুলি কওঁ। আৰু মাইকীটো এনে অলপ গম পায়, পেটটো ডাঙৰ হৈ যায়, ডিমা হয়, কণী হয়। মাইকীটোৰ পেটটো ডাঙৰ হৈ থাকে আৰু মতাটোৰ পেটটো মিহি হৈ থাকে। মতা মাছ মাইকী মাছ গম পোৱাৰ পিছত আপোনালোকে তাত বেজী দিব লগা হয়। কি হিচাপত দিয়ে, কিবা হিচাপ আছেনে? হিচাপ আছে, যিটো যেনেকুৱা 10 ml ঔষধ তুলি 30 কিলোমান মাছ বেজী কৰিব পৰা যায়। তাত মানে সেই বেজীটো কিনিব পায় বজাৰত, নহয় জানো? বজাৰত কিনিব মানে আমাৰ কিছুমান মানুহ আছে, দি যায় আনি পেলাই, দি যায়, ইয়াত আহি পেলাই দি যায়। সেই বেজীটো আপোনালোকে প্ৰয়োগ কৰে। আৰু ধৰক এই বেজীটো প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কিবা নীতি নিয়ম আছে নেকি? এনেকৈ দিব লাগে, এনেকৈ দিলে ভাল হয়, এনেকুৱা কিবা কথা আছে নেকি? অলপ আছে কিছুমান, ধৰক মাছ সৰু ডাঙৰ হয়, অলপ সৰু হ'লে অলপ কমাই দিব লাগিব ঔষধটো। এই চিৰিজৰ যিটো মাপ থাকে সেই মাপত দিব লাগে। সাধাৰণতে কিমান বয়স বা কিমান ওজনৰ মাছক বেজী কৰিব লাগে? আমাৰ মোটামুটি ইয়াতে 0.5 কিলো থাকে, ৰৌ মিৰ্কাটো 0.5 কিলোৰ ওপৰত থাকে, তলত নাহে আৰু এনেকুৱা। আৰু ভোগাটো ডাঙৰ হয়, 2 কিলো 2.5 কিলো 2 কিলো 2.5 কিলো মাছক বেজী কৰা হয়, নহয় জানো? তে এই গোটেই কামখিনি আপুনি ক'ত শিকিছিলে? সেইটো আমাৰ যিটো আমাৰ খুৰা হয় ভাইটি, তেওঁ বৰপেটাৰ এজন মানুহ আছিল, তেওঁৰ পৰা অলপ শিকিছিলে। আৰু আমাৰ মীন বিষয়েও শিকাই দিছিলে জিলা মীন বিভাগে, নহয় জানো? তে এই কামখিনি আপোনালোকে ইতিমধ্যে আৰম্ভ কৰিছে আৰু কেতিয়ালৈ চলে? বছৰৰ কোন সময়লৈ চলে? এতিয়া আমাৰ এই ছিজন পৰিলে মোটামুটি 6 মাহলৈকে এইটো ছিজন চলি থাকিব। এইটো চলি থাকিব। বিজ্ঞানসন্মত দৃষ্টিভংগী তথা কৌশলেৰে মীন পালন কৰি আমি মৎস্য উৎপাদন বৃদ্ধিৰ লগতে আৰ্থিকভাৱে লাভৱান হোৱাটো সম্ভৱ। এই সম্পৰ্কে আমি সজাগ আৰু সচেতন হোৱাটো অতি প্ৰয়োজনীয়। যাৱতীয় দিহা পৰামৰ্শৰ বাবে নিকটৱৰ্তী মীন বিশেষজ্ঞ বা মীন কাৰিকৰী ব্যক্তিৰ লগত যোগাযোগ বাঞ্ছনীয়। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में